সকলোকে মই মোৰ ফেচবুক পেজটো আৰু লগতে ইউটিউব চেনেলটোলৈ সকলোকে নমস্কাৰ জনাই আজি লং ভিডিঅ' এটা ল'লোঁ মই মিক্সিতে খুন্দিলোঁ পিছে তাৰপিছত এইফালে নাৰিকল মিক্সি গ্ৰাইণ্ডাৰতে ধুনীয়াকৈ পিচি থৈছিলোঁ এইখিনি ইয়াতে দি দিম অকণ পানী নিচিনা হৈ যাত চাগে পানী মই নিদিলেও হ'বগৈ সেইখিনি ধুনীয়াকৈ সানিম এতিয়া কেটলিত দিয়া পিঠা খাই কোনে খাই ভাল পায় বাৰু জনাবচোন দেই এইখিনিকে বনাবলৈ লৈছোঁ তাৰপিছত ইয়াতে লগতে মিঠৈখিনি অকণমান সানি দিম ইয়াতে খাবলৈ টেষ্টি হ'ব এইখিনি মই ধুনীয়াকৈ সানি লওঁ এইফালে সানি লওঁতে গৈ পেলাই মিঠৈ দি পেলাই কেনেকুৱা হ'লগৈ দেখিছেনে গৈ পেলাই এনেকুৱা হ'ল তাৰপিছত এইফালে আকৌ গৈ কেৰাহী বহাই দিলোঁ কাৰ বাৰু এনেকুৱা হয় জনাবচোন দেখিছেনে মোৰ গৈ কি হৈ থাকিলেগৈ তাৰপিছত গৈ খেলটো বেলেগ হৈ গ'ল এইফালে গৈ মালপোৰা নিচিনাকৈ বনাই পেলালোগৈ খাবলৈ বেয়া নহ'ব চাগে দেই নেজানো আৰু বনাইছোঁহে মই বনাই লওঁ ধুনীয়াকৈ তাৰপিছত আকৌ পিঠা বনালোগৈ খাবলৈ কিন্তু বেয়া হোৱা নাই খাবলৈ মই এটা বনাই লগতে খাই চাইছিলোঁ বেয়া হ'বনে ভাল হ'ব কিন্তু খাবলৈ টেষ্টি হৈছিলে বাৰু এইফালে পিঠা বনালোঁ এতিয়া চাহৰ লগত খাই দিম এফালে বনাবলৈ যোগাৰ কৰি থৈছোঁ দেই এইফালে পোলাও বনাম এইফালে জহা চাউল ধুনীয়াকৈ তিয়াই পেলাই অলপমান শুকান হ'বলৈ দিছোঁ মই তাৰপিছত এইফালে গোটেইখিনি যোগাৰ কৰি থৈছোঁ এইফালে কি লাগে এইখিনি গম পাইছে আৰু এইখিনি গোটেইখিনি যোগাৰ কৰি থৈছোঁ এইখিনি বনাই লওঁ এতিয়া মই মোৰ পোলাওখিনি বনাই হৈ গ'লগৈ পোলাও আজিকালি মই এনেকৈ কেৰাহীতে বনাবলৈ ল'লোঁ দেই এইফালে কেৰাহীতে বনালোঁ তাৰপিছতে এইফালে লোকেল চিকেন বনাই আছোঁ এইফালে ঢাকনা মাৰি থৈ দিছোঁ আৰু এইফালে ভাত বাঢ়ি কৰি হৈ গ'ল পোৱালি দুটা কেনেকৈ আজি ধুনীয়াকৈ সজাই দিছোঁ এনেকৈ দিলে আচলতে খুব ভাল পায় আচলতে মোৰটোৱে নহয় এতিয়া মোৰ ভতিজাজনীয়ে খাই আচলতে বহুত ভাল পায় এনেকৈ বাতিকৈ দিলে ভাতটো খাই আচলতে তাই ভাল পায় সেইকাৰণে আজি একদম তেনেকৈয়ে বনাই দিছে এফালে টাইমটোও দেখুৱাই দিছোঁগৈ কেইটা বাজিছে দেখিছে নহয় আমাৰ ভাত খোৱা টাইম এয়াই এইফালে বনাই কৰি হৈ গ'লগৈ খাই লওঁ তেনেহ'লে এজন মানুহ আহা বাবলি আহা ভাত খাওঁ খাই দিওঁ তেনেহ'লে পাৰ্টি এইফালে পাৰ্টি ভাতত এইফালে বোলো কি কৰিছোঁ কি নকৰিছোঁ ভিডিঅ'টো আকৌ বোলো ষ্টাৰ্ট দি দিওঁ তাৰপিছতে এইফালে ভাত বহাই দিলোঁ দালি হৈ গ'ল তাৰপিছতে এইফালে লেচেৰা মাহৰ চব্জি বনাইছোঁ অকণমান আছিলে মানে বেয়া হৈ যাব সেইকাৰণে বোলো ভাজি পেলাওঁ তাৰপিছত ভাজিবলৈ লৈছোঁ মান কচু হাজবেণ্ডে খাই ভাল পাই কচু সেইকাৰণে মান কচু বনাওঁ তাৰপিছত দালিখিনি বাৰু হৈ গ'লগৈ এইফালে মানে কি ৰাতিপুৱা আজি অকণ উঠিছিলোঁ সোনকালে মানে কি 8:15-20 মানত উঠিছিলোঁ উঠাৰ লগে লগে মিস্ত্ৰীক চলা খুলি কৰি দি আকৌ তাৰপিছত বিচনাখনতে পৰি মোবাইল চাইছে সকলোকে মানে লাইক কমেণ্ট কৰিলোঁ তাৰপিছত কৰি 10টা বাজি গ'লগৈ 10টা বজাত গা পা ধুই ঘৰ দুৱাৰ মুচি কৰি লৈ আজৰি হৈছোঁ ভাবিলোঁ নাই ধুম চাহ বনাওঁ ভাত বনালোঁ চাহ বাদ দিলোঁ আজি আৰু এইকেইদিন প্ৰায় তেনেকুৱাই হৈ আছে আচলতে চাহ খোৱা হোৱাই নাইকিয়া ৰাতিপুৱা টাইমটোত তাৰপিছতে ভাতেই খাই দিছোঁ আৰু এইফালে মিস্ত্ৰী লাগি আছে মিস্ত্ৰীলৈ চাহ দিয়াই নাই মানে 11:10 হৈয়ে গ'লগৈ ধুম ভাত চাতখিনি বনাই লৈ তাৰপিছত মিস্ত্ৰীক চাহ দিমগৈ এফালে একদম চাহ বহাই দিছোঁ এফালে কেৰাহী বহাই দিছোঁ এফালে মালপোৱা কেইটামানকে আচলতে বনাই দিওঁ তাৰপিছত এফালে চব্জিও বহাই দিছোঁ মানে দেৰি হৈ গ'লে দেৰি হৈ যায়গৈ কামবিলাক আচলতে দেৰিকৈ উঠিলেই মানে কাম দেৰি হয় ধুনীয়াকৈ পিঠাকেইটা বনাই লওঁ মই কাৰণ তেওঁলোককো খাবলৈ দি লওঁ কাৰণ দেৰি হৈ গ'লগৈ বহুত আজি তাৰপিছতে এইফালে লেচেৰা মাহ অকণমান হৈ গ'ল তাৰপিছতে এইফালে দালি বনালোঁ সেইফালে মিস্ত্ৰীৰ কাৰণে চাহ সেনেকৈ মালপোৱা বনাই দিলোঁ আজি অকণ হেৰি হৈ গ'ল মানে কামৰ ধুমতে আচলতে অকণ বেছি ৰঙচুৱাই হৈ গ'লগৈ এইফালে মিস্ত্ৰীক চাহকাপ দি থৈ আহি লওঁগৈ এইফালে তেওঁলোকক চাহকাপ দি মানে মই ৰোৱাই নাই আকৌ ধুম আহিছোঁ কিটচেনলৈ এইফালে আহোঁতে চব্জি লাহেকৈ ধৰিছিলোঁ দেখিছেনে বাৰু খেলা নহয় তাৰপিছত এইখিনি তাৰপিছত এইফালে পাপৰ ভাজিবলৈ আছে এফালে লাগে মিস্ত্ৰীক পানী দি ইমান লৰালৰি হৈছে নহয় আজি কামবিলাকৰ মিস্ত্ৰীক লগা হৈ গ'ল পানীখিনি দি আহি লওঁ থৈ দে এইফালে ডিমৰ পাত্ৰৰ পৰা এনেকৈ কোনে দিম বুলি মানে এতিয়া ডিমৰ পাত্ৰটো খুলিবলৈকো সময় নাইকিয়া হৈ যোৱা নিচিনা হৈছেগৈ এফালৰ পৰাই চব এনেকৈ উলিয়াই পেলালোঁ চাইডে থকা গোটেই ডিমকেইটা এইফালেকেইটা লৈ ল'লোঁ এটা বনাব গ'ল গৰম হৈ গ'ল দেখিছে মানে ইফালে নকৰিলে সিফালে নোহোৱা হৈ গৈছেগৈ মানে মানুহ মিস্ত্ৰী লাগি থাকিলে কামৰ মানে অন্ত নোহোৱা আৰু বিশেষকৈ দেৰিকৈ উঠিলে দেই
মানে একদম কামখিনি নোহোৱা নিচিনা লাগে। এইফালে গা ধোৱা কাপোৰ, বেটাৰ কাপোৰ মেলি থোৱা আহাই নাই এতিয়ালৈকে। এইফালে আকৌ ডিম এটা আমলেট কৰিছোঁ। এইফালে পাপৰ ভজা হৈ গ'ল। পাপৰ এনেকৈ কেৰি বেগতে ভৰাই থৈ দিছোঁ, তেতিয়া মানে কি একদম হেৰি হৈ থাকিব, মচমচীয়া হৈ থাকিব। তাৰপিছতে এইফালে ডিমকেইটা আমলেট কৰি লওঁ। এইফালে ডিমকেইটা আমলেট কৰি থৈ পেলাই কাপোৰখিনি ৰ'দত মেলি থৈ আহোঁগৈ। তাৰপিছতে একদম বাচন আছে একদম ধুবলৈ, ফ্ৰাই কৰি ল'ম আৰু তাৰপিছতে বাচন পাতি ধোৱা হ'বগৈ চাগে। কাপোৰ আৰু ধুবলৈ আছে অলপমান, চাৰ্ফত দি থৈ আহিছোঁ। সেইখিনি অকণমান লাহে ধীৰে ধুই 8টামান বাজিলে ধুলেও হ'ব বাৰু। সেইখিনি অকণমান কোমলি থাকক, এইকেইটা বনাই কৰি আজৰি হৈ লওঁ। এইফালে কাপোৰখিনি মেলি দিলোঁ ধুনীয়াকৈ। কাপোৰ মেলিবলৈকো মানে কিবা জেগা নাইকিয়া নিচিনা হৈ গৈছে, দেখিছেনে বাৰু? সেইখন উঠাই পেলালে যে, সেইকাৰণে জেগা নাইকিয়া নিচিনা। এইফালে ৰুমকেইটা আচলতে প্লাষ্টাৰ কৰি পেলোৱা হৈ গ'লগৈ ধুনীয়াকৈ। তাৰপিছত এইফালে এখন বেৰত মানে হেৰি দিয়া আছিলে দেই, খিৰিকী সেইবিলাক খিৰিকী যে আছিলে, ইয়াত এখন আছিলে, সেইফালে ৰুমত এখন আছিলে। খিৰিকীখিনি উঠাই দিয়া হ'ল। ইয়াত কেতিয়াবা যদি পাৰোঁ ভৱিষ্যতে কিবা মানে ষ্টাইল কৰিম বুলি ভাবি থৈছোঁ আৰু। তাৰপিছতে এইফালেতো এখন খিৰিকী আছিলে, তাৰপিছতে এইফালেও এখন খিৰিকী আছিলে। দেখিছে, এইখন উঠাই পেলোৱা হৈ গ'ল, উঠাই পেলালোঁ ধুনীয়াকৈ। তাৰপিছতে এইফালেতো এইখিনি ৰুমটো হৈয়ে আছিল আমাৰ বাৰু, এইফালেলৈকে হৈ আছে সেইখিনি আৰু। ইফালে ড্ৰেছিং আছে ইয়াত আমাৰ ৰুমটোত, দেখিছেনে বাৰু কিমান বস্তু নহয় থৈ দিয়া আছে, মানে হিচাপ নাই। এইবিলাক যে কেতিয়া চিডিল হ'ব, কেতিয়া কি হ'ব মানে একো গমেই নাপাওঁ আৰু। ইমানেই বস্তু আছে সোমাই থোৱা আছে। সেইখিনি হৈছে তেওঁ একদম জিমৰ, দেখিছে নহয় কিমান আছে এইবিলাক। দেখিছে এইয়া লোহাৰ নে কি বুলি কয়, লোহাৰৰ নিচিনা হয়নে? এইবিলাক প্লেট বুলি কয়। দেখিছে কিমান সোপাই থৈছে, একদম ভাগে ভাগে বস্তু আনি থৈছে সিহঁতে। এইবিলাক ৰঙৰ বস্তু, মাজতে ৰং কৰিছিলে, ৰঙৰ বস্তু তেনেকৈ আছে। তাৰপিছতে এফালে টিভি এটা আছে দেই, টিভি এটা মাজতে বেয়া হ'ল, অকস্মাতে হেৰি হৈ গ'ল। তাৰপিছতে এইফালেতো ভাল নহয় আৰু, ডাঙৰ টিভি। কাম কৰি ঘামি জিমি অৱস্থা নাই। এফালে হৈ গ'লগৈ, তললৈ নামি আহিলোঁ। এইফালে একদম চব বস্তুৱে বস্তু হৈ আছে এইটো ৰুমত আমাৰ পূৰা। এইফালে পাৰ্টি পূৰা টিভি চোৱাত ব্যস্ত হৈ আছে। এইফালে মই বাচন আছে ধুবলৈ, বাচনখিনি পিছত ধুম। আগধৰিতে ভাত বাঢ়ি কৰি দি লওঁ, কাৰণ 12:30 বাজি গ'লগৈ। মোৰ দুপৰীয়া থালিখনত দেখিছে ন, মচুৰ দালি বনালোঁ, এইফালে নেমু টেঙা, সেইফালে ডিম এটা আমলেট কৰিলোঁ, আদা পিচ হাজবেণ্ডলৈ লৈছোঁ দেই। তাৰপিছত এইফালে লেচেৰা মাহ ভাজি, এইফালে হৈছে এয়া মানকচুৰ ভাজি, তাৰপিছত ভাত। এইফালে চবলৈকে ভাত এনেকৈ বাঢ়ি ল'লোঁ, সেইফালে হাজবেণ্ডক দিলোঁ। ডাইনিঙৰ অৱস্থা নাইছে, ডিমৰ প্লেট আনি থোৱা আছে, এনেকৈ থৈ দিয়া আছে, এইবিলাক ঠিক কৰাই নাই। পিছত এইফালে ভাত বাঢ়ি কৰি হৈ গ'ল। এয়া দেখিছে নহয়, একদম বাচনৰ দম দেখিছে নহয়। এই হ'ব পিছত ধুম আৰু, আগধৰিতে খাই কৰি লওঁ নহয়নে বাৰু। ভোকো লাগি গৈছেগৈ বাৰু। সেইখিনি খাই কৰি আজৰি হৈ লওঁ, তাৰপিছতে লগ পাইছোঁ। জান আহা ভাত দিলোঁ। এইফালে ভাত এয়া ধুনীয়াকৈ উলিয়াই লগতে আকৌ এনেকৈ দিও যাব লাগিব, কাৰণ বেটাহঁতে চব্জি তব্জি একো নাখাই দিয়ে। সেইকাৰণে আমলেট এটা কৰি দিছোঁ, লগতে পাপৰ ভাজি দিলে। তেনেকৈ আচলতে ভাতকেইটা ধুনীয়াকৈ পেলাই আহিব বাকলি ভাত খাবলৈ। দিয়া বহা ভাত খাই দিওঁ, সিহঁতে থাকক আৰু ন। এইফালে পাৰ্টি খাই কৰি গুচি গ'ল। এতিয়া সেইখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি লওঁ। খাই পেলাই মানে কি আৰু চকীখনো দেখিছে নহয়, একদম ভালকৈ থৈ নাযায়, তালৈকে কৰিবলগীয়া হৈ যায়গৈ। সেইখিনি ধুনীয়াকৈ চপাই লওঁ এতিয়া মই বাচনখিনি। বাচন একদম দম হৈ আছে, প্ৰথম সেইখিনি ধুই লওঁ, তাৰপিছত এইখিনি ডাইনিঙৰ পৰা নিমি আহি পেলাই মই এইফালে ধুই কৰি আজৰি হৈ লওঁগৈ বাৰু। ধুই কৰি আজৰি হৈ লওঁ, তাৰপিছত হাজবেণ্ডৰ জিন্সৰ পেণ্ট দেখিছে নহয়, চাৰ্ফ দি পেলাই 3টা থৈ দিলোঁ। ৰাতিপুৱাই চাৰ্ফ দিলোঁ, কিন্তু ধুবলৈ এলাহ লাগিলে মানে নধুলোগৈ। তাৰপিছতে এতিয়া বোলো নাই ধুই দিওঁ, কাৰণ এতিয়া 6:30 7টাই বাজিব হৈ গ'লগৈ ৰাতি। তাকে বোলো কাপোৰকেইটা ধুই দিওঁ। পেলাই ভাইটি আহি আছে বোলে হেনো, তাকে কৈছে বোলো সন্ধিয়া চাহ খাবৰ কাৰণে চিঙৰা লৈ আহিবি, চাহ খাম চিঙৰাৰ লগতে। একো নবনাওঁ এতিয়া, বনাবলৈকো এলাহ লাগিছে, কাৰণ কাপোৰকেইটা ধুই আকৌ এবাৰ গা ধুই দিওঁ মই।
তাৰপিছত একেবাৰে চাহ খাম আৰু ভাইটি আহি পাই যাবহি তাৰপিছত চাহ খাম বাৰু মই কাপোৰকেইটা লৰালৰিকৈ ধুই আজৰি তাৰপিছত কাপোৰ কানি ধুই কৰি আজৰি হৈ গ'লোগৈ গা পা ধুই তাৰপিছত ভাইটি আহি পোৱাহি নাই যে তাৰপিছত ভাবিলোঁ নাই সিহঁতক প্ৰথমতে মই আপেল এটাকে কাটি দি লওঁ আপেলটো খাই মানে অকণমান সিহঁতৰ পেট ভৰি থাকিব নহয়নে সন্ধিয়া ল'ৰা ছোৱালী আচলতে ইফাল সিফালকৈ ঘূৰি ফুৰে মানে দৌৰা ঢপলা কৰি ফুৰে যাতে ভোকো লাগে বাৰু পুতুককৈ সেইকাৰণে ধুমাধুম বোলো আপেল এটাকে কাটি এইফালে আপেল কাটি কৰি আনিলোঁ কাপোৰ কানি ধুই কৰি আজৰি হৈ গ'লোগৈ তাৰপিছত আপেল আনিছোঁ আপেল খাই লওঁ তাৰপিছতে চাহ অকণমান পিছতকৈ খাম বাৰু এইফালে খাই লওঁ তুমি খোৱা তাই খোৱা আপেলকে মই লৈছিলোঁ একো নহয় ভালেই হ'ল আৰু খাই লওঁ তেনেহ'লে এইফালে চিঙৰা আশাত ৰৈ থাকোঁতে চিঙৰা গৈ পেলাই ভাইটিয়ে নাপালে দেই তাৰপিছতে এইফালে দিছেনে মালপোৱা বনালোগৈ পিঁয়াজ আৰু জলকীয়া দি পেলাই তাতে ইয়াতে বেচন কেইটামানো দি দিছোঁ আচলতে তাৰ লগতে মই এইফালে চাহ বনাই কৰি আজৰি হৈ গ'লগৈ দেখিছে নহয় চিঙৰা খামকৈ গৈ পেলাই চিঙৰা নহ'লেগৈ খোৱা তাৰপিছতে এইফালে বেটাহঁতৰ কাৰণে গাখীৰ গৰমাইছোঁ মই হৰলিক্সৰ লগত গাখীৰ দিম সিহঁত দুটা সেইখিনি ঠিক ঠাক কৰি খাই লওঁ তেনেহ'লে চাহকাপ খাই লওঁ মানে বহুত ভোক লাগিছে আজি খাই লওঁ তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিম মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ফেচবুকত চাই আছে সেইসকলেও মোক ফ'ল' কৰিব আৰু লগতে ভিডিঅ'সমূহ চাব টিকলা আহিলে আজি 3টা আমাৰ ঘৰত একদম পূৰা খেলিব হয়নে নহয় অঁ খেলা দেই 3টাই